মাজে মাজে উভতি চোৱা ভাল, উভতি গৈ মাজে মাজে চাই অহা ভাল সোণ সোঁৱৰণিৰ স্বপ্নময় হালচাল। গুৱাহাটীত খুব কুঁৱলী পৰিছিল তেতিয়া। জালুকবাৰী পিনৰ পৰা কুঁৱলী ভৰ্তি বাছবোৰ লতাশিলৰ কেঁকুৰি হৈ অহা যোৱা কৰিছিল। খেয়ালী কবিয়ে কবিতা লিখিছিল। কুঁৱলীৰ জালে ঘেৰা ষ্টেট বেংকৰ কাষৰ হেৰা অকণমানি বকুলৰ গছ, তুমি বাৰু তেওঁক দেখিছিলা নেকি? মোৰ অন্তৰে যাক ভাল পাই ৰৈ আছে ৰঙা বাছ যাওঁ যাওঁ কৰি। প্ৰতিটো চিটতে তাই, প্ৰতিখন হিৰিকিত তাই, দৌৰি দৌৰি চুবলৈ যাওঁ উদ্বাউল, তাই নাই। কুঁৱলীয়ে আউল লগোৱা দিনবোৰৰো আগলৈ উভতি যাম আজি আমি লৈ যাম আপোনাকো। ৰাস্তা ঘাট প্ৰশস্ত হ'ল যদিও আজিকালি আৰু গুৱাহাটী চফৰ সিমান সুচল হৈ থকা নাই। আপুনিও কথাষাৰ জানে, দ্ৰুতবেগী চিটি বাছৰ মাজত চলা গতিৰ প্ৰতিযোগিতা দেখিলে ভয়েই লাগি যায়। বাছ নহয় যেন মৃত্যুৰ হে খেল এখনত মজি থাকে যেন দুটা পক্ষ। পিছে আৰম্ভণিৰ সময়ছোৱাৰ কথা ভাবকচোন। বাছ থাকিলেও গুৱাহাটীত ৰাস্তাই নাছিল চলাবলৈ। 1948 চনত গুৱাহাটীত আৰম্ভ হৈছিল চিটি বাছ সেৱা। বৰলুমুখৰ পৰা শিলপুখুৰীলৈ চলিছিল প্ৰথমখন চিটি বাছ। মাজতে লতাশিল, পাণবজাৰ, উজান বজাৰ আছিল জনপ্ৰিয় ষ্টপেজবোৰ। সেই সময়ত পাণবজাৰৰ ভুলু সৰস্বতী আছিল গুৱাহাটীৰ আটাইতকৈ অভিজ্ঞ মেকানিক। বোধহয় ভুলু চক্ৰৱৰ্তী সেই সময়ত গুৱাহাটীৰ একমাত্ৰ মটৰ মেকানিক আছিল। সাংঘাতিক মানুহ আছিল ভুলু সৰস্বতী। যিকোনো বাহনৰ ইঞ্জিনৰ শব্দ শুনিয়ে হেনো কৈ দিব পাৰিছিল গণ্ডগোলটো ক'ত গাড়ীখনৰ। বাছনো আছিল কেইখন? অৱশ্যে গুৱাহাটীৰ বাছৰ প্ৰথম সংযোজন হৈছিল তাৰো বহুদিন পূৰ্বেই। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। যুদ্ধৰ দামামা বাজিছিল আমাৰ দেশ ভাৰতবৰ্ষতো। সেই সময়তেই গুৱাহাটীৰ বাসিন্দাক অবাক কৰি গোপীনাথ মহাজন নামৰ লোকজনে বাহিৰৰ পৰা বাছ এখন কিনি আনি গুৱাহাটী পোৱালেহি। কি কাণ্ড! বাছ কিনি আনিলে ঘটনাটোক লৈ গুৱাহাটীত চাগে হৈচৈ লাগি গৈছিল তেতিয়া। হৈচৈ লগাৰে কথা। পিছে গোপীনাথ মহাজনে বাছ কিনিলে ঠিকেই, চলাবলৈহে মানুহ নাই, মানে চালক নাই। গোটেই ভূ-ভাৰষ্টখনত ড্ৰাইভাৰ বিচাৰি চলাত কৰিলে মানুহজনে। নাই ক'তো নাপালে। শেষত ঠিক কৰিলে, আনিলে যেতিয়া চলাবই। বিচাৰি বিচাৰি পালেগৈ এজন ড্ৰাইভাৰ। ঘৰ আগ্ৰাত। আগ্ৰাৰ পৰা ড্ৰাইভাৰ আনি বাছ চলাইছিল গোপীনাথ মহাজনে। এতিয়া আপোনাক সুধিছোঁ, বাছখন দেখি কাৰ কি প্ৰতিক্ৰিয়া আছিল বাৰু? কোনোবাই ক'ৰবাত এই সংক্ৰান্তীয় কাহিনী জানেনে? টাইম মেচিন। হাই গুচি যাব পৰা হ'লে গোপীনাথ মহাজনৰ গপত ওফন্দি থকা বুকুখন চাবলৈ, সেই বাছখনৰ আসনত বহি গোটেই চহৰখন ফুৰিব পৰা হ'লে। এইখনেই গুৱাহাটীৰ সেই প্ৰথমখন চিটি বাছ। মালিকে বৰ মৰমেৰে বাছখনৰ নাম থৈছিল জুৰণি। কাহানী বাই অতীতে সামৰি সুতৰি ল'লে জুৰণিক। থাকি গ'ল মাথো এইখন ছবি। জুৰণিৰ সৈতে এয়া জুৰণিৰ গৰ্বিত মালিক আৰু মালিকৰ পৰিয়াল। আমনি পাইছে? আচলতে আমি অতীতক পাহৰি যাব নালাগে। আমাৰ অতীতেই আমাক আজি গঢ় দিছে। আমাৰ অতীতেই এই দেশ আৰু সমাজৰো ভেটি। ৰেলৰ দীঘলীয়া উকিটোৰ দৰে অতীতে যদি ৰিঙিয়াই নামাতে তেন্তে আমাৰ পৰিচয়ে নাথাকিব দেখোন। ৰেলৰ কথা ওলাইছে যেতিয়া এপাক গুৱাহাটী ৰেল ষ্টেচনৰ ফালে যাওঁ বলক। এই যে দেখিছে ফটোখন, এই ফটোখনৰ বয়স 100 বছৰৰো বেছি। 1900 চনত স্থাপন হৈছিল গুৱাহাটীৰ ৰেল ষ্টেচন। এইখন 1910 চনৰ ফটো। এয়া বোধহয় প্লেটফৰ্মৰ ছবি। বয়োজ্যেষ্ঠৰ লগতে ধুতি পিন্ধি ঘূৰি ফুৰা এডাল লোক দেখিছেনে? ৰেল এখন ৰৈ আছে। হয়তো ৰেলখনৰ পৰাই নামি আহিছে শুধ বগা ধুতি পিন্ধা লোকসকল। কোন উঠিছিল, কোন নামিছিল সিদিনা? কোনে কাক আচলতে বন্দী কৰিব খুজিছিল কেমেৰাত? নে ধৰি ৰাখিব খুজিছিল কেৱল অন্তহীন সময়ৰ বুকুৰ ঢৌহেন ষ্টেচনৰ কোঢ়াল ভৰা এটা ক্ষণ? প্লেটফৰ্ম যেন লগা মুকলি ঠাইডোখৰত কুলি শ্ৰমিকৰ মাজত সতৰ্ক হৈ থিয় দি আছে বগা টুপি, কোট, পটলুং, জোতা পিন্ধা 3জন লোক। কোন তেওঁলোক? বগা চাহাব নে আন কোনোবা? তেওঁলোকে কি ৰেল কৰ্মচাৰী আছিল? কুহেলিকা এতিয়া আঁতৰাব কোনে? ৰ'ব, আৰু এখন ফটো আছে। এই ফটোখন 1947 চনত তোলা। ফটোত এইজন কোন নাজানো। ফটোখন মেকানিকেল অট'মেটিক কেমেৰা এটাৰে তুলিছিল ৰঘুবীৰ ৰয় লিৰিকিয়েং গম্বাবে।
সেই সময়ত ৰঘুবীৰ ৰয়ে কেমেৰাটো কিনি আনিছিল আৰু গোটেই গুৱাহাটীখনত ফটো মাৰি ফুৰিছিল লগত সদায় ভাতৃগুণ আছিল ৰঘুবীৰ ৰয়ে সেই সময়তে তোলা এই ছবিত দেখা তাহানিৰ কামাখ্যা মন্দিৰ গেজেপেনি মৰা নীলাচল পাহাৰত তেতিয়া চাগে ঢেকীয়া পতিয়াই ওলাইছিল কম সাহস নাছিল ৰঘুবীৰৰ এই ফটোখনত ৰাস্তাটো চিনি পাইছেনে কোনোবাই গুৱাহাটীৰে এটা সদাব্যস্ত পথ এইটো দূৰলৈ প্ৰসাৰিত নিমাওমা পথ এটা দুয়োকাষে অসংখ্য গছ-গছনি কোনজোপা কি গছ ছবিত ধৰা টান কেনেকৈ চিনি পাব এইটো ৰাস্তা এইটো মহাত্মা গান্ধী পথ 19 শতিকাৰ আগভাগৰ এই ছবি এখন কোনোবা অস্কাৰ জন বেপ্টিষ্টে তোলা বুলি কৰবাত উল্লেখ আছে আপুনি জানেনে তাৰো বহু পিছলৈ গুৱাহাটী বুলি ক'লে উজনিৰ ফালৰ পৰা অহা লোকৰ লেণ্ডমাৰ্ক কি আছিল এতিয়াতো খানাপাৰা অথবা যোৰাবাদ তেতিয়া গুৱাহাটী আৰম্ভ হৈছিল জিএছ ৰোডৰ ৰঙা ৰঙৰ ওখ আছাম ফ্ল'ৰ মিলটোত খানাপাৰাৰ পৰা মিলটোলৈ মানুহৰ বসতি প্ৰায় নাছিলেই কৰবাত এঘৰ দুঘৰ লোক এতিয়া খানাপাৰা পালেই গুৱাহাটী পোৱাৰ উৎসাহকণ তেতিয়া ফ্ল'ৰ মিল পালেহে জাগি উঠিছিল মানুহৰ চানমাৰীৰ ফালে আকৌ মণিৰাম দেৱান ৰোডস্থিত আছাম ট্ৰিবিউনৰ কাৰ্যালয় পাৰ হৈ ভাল ৰাস্তা প্ৰায় নাছিলেই অৱশ্যে উজান বজাৰ পাণ বজাৰ ফাঁচী বজাৰ তেতিয়া আছিল গুৱাহাটীৰ মূল আকৰ্ষণ আমি কৈ আছোঁ 20 শতিকাৰ 50-60ৰ দশকৰ কথা কল্পনা মধুমিতা মহামায়াত আড্ডা মৰা মানুহ ঢেৰ আছে তেতিয়া গুৱাহাটীত কলকাতাৰ কফি হাউচৰ দৰে কেৰিজমেটি আছিল মহামায়াকে ধৰি ৰেষ্টুৰাঁ কেইখনত ব্লেক এণ্ড হোৱাইট যুগৰ সেই স্মৃতিৰ সোৱাদ যিসকলৰ আছে তেওঁলোকৰ সমান ভাগ্যৱান মানুহ হয়তো নোলাব কেমেৰা এটাৰ সন্মুখত থিয় হ'ব পৰাটোৱেই তেতিয়া গৌৰৱৰ কথা আছিল আৰু থিয় হ'লেও ইমান যে লাজ নখে মাটি খান্দি পেলাইছিল আজিৰ নেহেৰু ষ্টেডিয়াম য'ত থিয় হৈ আছে তাত আচলতে ডাম্পিং গ্ৰাউণ্ড এটাহে আছিল দেখাসকলে নিশ্চয় জানিব আৰু দেখা বুলি কৈছোঁ হয় জীয়াই আছেগৈনো কেইজন মানুহ তেতিয়া সেই ডাম্পিং গ্ৰাউণ্ডক মানুহে মৰিশালি বুলি কৈছিল তেতিয়াৰ সেই মৰিশালিত আজি উঠে ক্ৰীড়াৰ মধুগুঞ্জন কৰবাত পঢ়া মনত আছে ৰাধা গোবিন্দ বৰুৱাৰ প্ৰচেষ্টাত ষ্টেডিয়াম এখন নিৰ্মাণৰ বাবে দান বৰঙণিৰ লগতে পুঁজিৰ যোগাৰ কৰিবলৈ তেতিয়াৰ চাৰ্চ ফিল্ডত মল্লযুদ্ধ পতা হৈছিল মল্লযুঁজলৈ হেনো দাৰা সিঙৰ ভাতৃ ৰান্ধোৱা কিংকং টাইগাৰ যোগিন্দৰ সিঙৰ দৰে ব্যক্তিও আহিছিল সেই চাৰ্চ ফিল্ডৰ এতিয়াৰ নাম জানেনে নেহেৰু পাৰ্ক এয়া আপোনাৰ চকুৰ সন্মুখত মল্লযুঁজৰ সময়ত হোৱা দৰ্শকৰ হিলদল ভঙা উৎসাহ আৰু নেহেৰু পাৰ্কৰ তলত এতিয়াও চাগে প্ৰথিত হৈ আছে বহু কাহিনী সেই উৎসাহ পাৰ ভাঙি নপয় আৰু কোনোদিন এনেকৈয়ে কাহিনীবোৰ একোটা সাধু হৈ পৰে আজি আপুনি দেখিছে জিএছ ৰোড ব্যস্ত জিএছ ৰোডৰ কোনোবাটো মলত আজিকালি বৰদিনৰ দিনাও বিশালকায় যীশুখ্ৰীষ্টৰ ক্ৰছবিদ্ধ প্ৰতিমূৰ্তি লগোৱা হয় এইবোৰ ফটো ভাইৰেল হৈ পৰে আৰু এইবোৰ ফটো চাগে আজিৰ পৰা 100 বছৰ 200 বছৰ পিছত মানুহে কেতিয়াবা যদি ফেচবুকৰ পাতত ইউটিউবৰ পাতত বিচাৰি পায় তেওঁলোকেও চাগে নষ্টালজিক হৈ ক'ব এয়া গুৱাহাটীৰ অতীত এয়া পুৰণি গুৱাহাটী সময়বোৰ কেনেকুৱা চাওকচোন আপোনাৰো মোৰো আৰু উত্তৰ পুৰুষে কি ভাবিব আজিও ভাবিবৰ মন যায়